আজি আপুনি আচৰিত হৈ যাব। আজি যদি মেটাফৰ্চৰ কিমান টকা মই ইনকাম কৰিছোঁ যদি আপুনি বিস্তাৰিত এই ভিডিঅ'খন চাই, আপুনি 100% আপুনি আচৰিত হৈ যাব। মেটাফৰ্চৰ পৰা ইমান টকা কেনেকৈ আমি পাব সম্ভৱ। কিন্তু বন্ধুসকল, এইটোতো সাধাৰণ কথা। ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ আমাৰ ইনকাম ডেইলি আপুনি চাব পাৰিব। ইউটিউবত চাৰ্চ কৰিলে আপুনি পাই যাব। ইয়াতকৈ আৰু হাজাৰ হাজাৰ গুণ বেছি ইনকাম আমাৰ লিডাৰসকলে পাই আছে। ইয়াত চাওক, $957 টোটেল মই মেটাফৰ্চৰ পৰা ইনকাম কৰিছোঁ। আপোনাৰ প্ৰাইচটো ফাৰ্ষ্টতে চাব পাৰিছে, মাইনাছ বৰ্তমান চলি আছে -0.35। গতিকে মই $997 মেটাফৰ্চৰ পৰা যে ইনকাম কৰিছোঁ, ইয়াত টকাত হিচাপ কৰিলে কিমান টকা হয় আপুনি নিশ্চয় ডলাৰৰ বিষয়ে যদি আপোনাৰ অলপো ধাৰণা থাকে আপুনি নিশ্চয় ভাবিব পাৰিছে। এইটো আমাৰ সাধাৰণ ইনকাম। মই অলপ চলপ ইনকাম কৰিছোঁ মাত্ৰ মেটাফৰ্চৰ পৰা, আৰু বহুতো বাকী আছে ইনকাম কৰিবলৈ। আৰু যিমান ইনকাম কৰিম, কেতিয়া ইনকাম কৰোঁ, আপোনালোকে ভিডিঅ'ৰ মাজেদি আপুনি নিশ্চয় চাব পাৰিব। কিন্তু ইয়াতকৈ ভাল হয় যে আপুনি যদি এই বিজনেছৰ বিষয়ে আপুনি বিস্তাৰিত বিষয়ে জানি লয়, যদি বুজি পায়, নিশ্চয় আপুনিও ইয়াৰ বিষয়ে আপুনিও ইমান টকা ইনকাম কৰাটো আপোনাৰ বাবেও সম্ভৱ। আপুনি যে চায়ে থাকিব, চালেতো আপোনাৰ লাভ নহয়। আপুনি বস্তুটো কৰি বুজিলেহে আপুনি বস্তুটো কি আৰু কিমান টকা ইনকাম কৰিব পাৰি আপুনি বিস্তাৰিত জানিব পাৰিব, টকাও পাব। গতিকে ইয়াত যিমানখিনি চাইছে 20+, এইটো 10, 5, 40, 20, এই গোটেইখিনি মই ডলাৰ এই মেটাফৰ্চৰ পৰা ইনকাম কৰিছোঁ। আৰু গোটেইখিনি মই বাইনেন্সত বিক্ৰী কৰি মই টকা ডাইৰেক্টলি বেংকত ট্ৰেন্সফাৰ কৰিছোঁ। গতিকে এইটো আমাৰ মেটাফৰ্চৰ পৰা মই 2023-ৰ ফাৰ্ষ্টতে মই ইনকাম কৰিছিলোঁ। বৰ্তমান মই এইটো কামত অলপ ডাউন হৈ আছোঁ, কাৰণ মেটাফৰ্চত মই অলপ টাইম দিব পৰা নাই। গতিকে মই বৰ্তমান টাইম বেলেগ কিবা অলপ প্ৰব্লেমত মই বেলেগ ফালে গৈ আছে। গতিকে মই অতি সোনকালে মেটাফৰ্চত আকৌ ষ্টাৰ্ট কৰিম কামটো। এইটো ইমান দিনে হল্ড হৈ আছিল কামটো। গতিকে ট্ৰেন্সফাৰৰ গোটেইখিনি এইটো হিষ্ট্ৰী আপোনালোকে চাব পাৰিছে। আৰু মেটাফৰ্চত আপুনি যদি কাম কৰিব বিচাৰে, ডিছক্ৰিপশ্যনত নাম্বাৰ পাই যাব, আপুনি মেটাফৰ্চৰ লিংক পাই যাব। আপুনি যিকোনো প্ৰকাৰে আপুনি মেটাফৰ্চত কাম কৰিব পাৰে। আৰু মোৰ লিংকতে হওক বা বেলেগৰ লিংকতে হওক আপুনি কাম কৰক, আৰু মেটাফৰ্চৰ পৰা আপুনি টকা ইনকাম কৰক। মোৰ এইটোৱে কামনা। কাৰণ আপোনাৰ মৰ্জি, আপুনি যদি বস্তুটো বুজি পায়, আপুনি যদি কৰিব বিচাৰে তেন্তে কৰক, আৰু আপুনি জানি বুজি কৰক। এইটো নুবুজি এনেই নকৰিব। গতিকে এইখিনিয়ে, থেংক ইউ।